নমস্কাৰ, মই ধ্ৰুৱজ্যোতি শৰ্মা। আজি আপোনালোকৰ মাজলৈ আকৌ এটা ভিডিঅ' লৈ আহিলোঁ। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো আগবাঢ়ি যোৱাত সহায় কৰিব। আজি পুনৰবাৰ মৰ্মিতা মিত্ৰৰ ওপৰত অলপমান কথা পাতিম বুলি ভাবিছোঁ। গতিকে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে অসমৰ সচেতন জনগণখিনিয়ে মোৰ এই ভিডিঅ'টো পায় আৰু নিজকে অলপ সজাগ কৰি তুলিব পাৰে। এতিয়া প্ৰথম প্ৰশ্নটো হ'ল, মৰ্মিতা মিত্ৰ এগৰাকী বেংগলী ছোৱালী, বেংগলী ছোৱালী। তাই জুবিনদাৰ গান গাই ভাইৰেল হ'ল, সেইকাৰণে কেইখনমান ষ্টেজ শ্ব' পালে, সেইখিনিও আমি জানো, এইটো পিছৰ কথা। এতিয়া প্ৰথম কথা হ'ল, আপোনালোকে যেতিয়া মৰ্মিতা মিত্ৰৰ অনুষ্ঠান চাবলৈ যায়, তাইৰ গানবিলাকত আপোনালোকে অসমীয়া শুদ্ধ উচ্চাৰণ বিচাৰি পায় জানো? তাই শুদ্ধ অসমীয়া ক'ব জানে জানো? তাইতো শুদ্ধ অসমীয়া ক'ব নাজানে। গতিকে আপোনালোকে তাইৰ পিছত কিয় পৰি আছে? অসমৰ কমিটিখিনি আৰু দৰ্শকখিনি মই কৈছোঁ, আপোনালোকে তাইৰ পিছত কিয় পৰি আছে? তাইৰ মাজত আপোনালোকে কি বস্তু বিচাৰি পায়, যিখিনি বস্তু আমাৰ থলুৱা শিল্পীৰ মাজত নাই? তাৰমানে মই সেই প্ৰশ্নটোৰ উত্তৰ বিচাৰিয়ে আজি এই ভিডিঅ'টো বনাইছোঁ। আপোনালোকে মৰ্মিতা মিত্ৰৰ মাজত এনেকুৱা কি বস্তু বিচাৰি পায় য'ত মানে আমাৰ থলুৱা শিল্পীসকলৰ নাই? মই সেই বস্তুটো বিচাৰি আজি এই ভিডিঅ'টো বনাইছোঁ। আপোনালোকে যদি পাৰে তলত কমেণ্ট কৰি জনাব। আৰু এটা কথা, মৰ্মিতা মিত্ৰই আজি কেইদিনমান আগতে এখন ষ্টেজত এটা ল'ৰাক বৰ বেয়াকৈ গালি পাৰিছিল যে তই যদি এটা মাকৰ সন্তান হয় তেতিয়াহ'লে তই ষ্টেজৰ ওপৰলৈ উঠি। আপোনালোকে মোক এটা কথা কওক, এগৰাকী বিবাহিত মহিলাৰ মুখত এনেকুৱা ভাষা শুনিব ভাল লাগেনে? আপোনালোকে নিজে কওকচোন। যিবিলাকে তাইক মাতে ষ্টেজত বা যিবিলাক মানুহে চাবলৈ যায়, মই এটা প্ৰশ্নই সুধিছোঁ, এনেকুৱা শব্দ বিবাহিত মহিলাৰ মুখত শুবা পায় নেকি যে তই যদি এটা মাকৰ সন্তান হয় তই ষ্টেজলৈ উঠি আহ? কোনোবাই তেখেতৰ হাজবেণ্ডক কিবা কৈছিলে, তাৰ কাৰণে তেওঁ সেনেকৈ কৈছে। তো আপোনালোকে কওকচোন, সেনেকুৱা বাক্য শুবা পায় নেকি এগৰাকী মহিলাৰ মুখত? তাৰপিছতো আপোনালোকে তাইৰ পিছত দৌৰি আছে যে, মই সেই বস্তুটোহে বুজি পোৱা নাই। আৰু দুদিনমানৰ পৰা এটা খবৰ ভাইৰেল হৈ আছে যে আমাৰ প্ৰয়াত শিল্পী ৰাজীৱ হলিয়াৰ ফাউণ্ডেশ্যনত তাই 50,000 টকা দিছে। এতিয়া মোৰ প্ৰশ্ন হ'ল, অকল তাইয়েই দিছে নে বেলেগেও দিছে? মইতো আজি ভেগুদাহঁতে সংবাদমেল পাতি কোৱা দেখিলোঁ যে আলফাৰ প্ৰাক্তন সদস্য জিতেন দত্তই বোলে কৈছে যে মৰ্মিতা মিত্ৰৰ বাহিৰে কোনেও একো কৰা নাই বা অসমৰ শিল্পীয়ে কোনেও একো কৰা নাই, সেইকাৰণে তেখেতে সংবাদমেল পাতি ক'ব লগা হ'ল। সংবাদমেল পাতি ক'ব লগা কিয় হ'ল? তাৰমানে মৰ্মিতা মিত্ৰই 50,000 টকা দি কিনে নিজৰ পাব্লিচিটিটো বঢ়াব বিচাৰিছে নেকি? প্ৰশ্নটো সেইটোৱে হ'ল ন। মৰ্মিতা মিত্ৰই যে 50,000 টকাটো দিলে ৰাজীৱ হলিয়াক, একোতো উদ্দেশ্য নোহোৱাকৈ দিয়া নাই। নিশ্চয় কিবা এটা উদ্দেশ্য আগত ৰাখিয়ে দিছে, আৰু উদ্দেশ্যটো এইটোৱে হ'ব যে 50,000 টকাটো মই দি দিওঁ, তেতিয়া অসমৰ মানুহে মোক আৰু ভাল পাব আৰু হলিয়াৰ মানুহখিনিয়ে মোক বেছি আপোন কৰি ল'ব। আপোনাৰ উদ্দেশ্য সেইটোৱে নহয় জানো মৰ্মিতা মিত্ৰ? আপোনাৰ উদ্দেশ্যটো সেইটোৱে যে 50,000 টকা মই দি দিওঁ, তেতিয়া অসমৰ মানুহে মোক আৰু বেছি ভাল পাই যাব। তো গতিকে আৰু এটা কথা, অসমৰ সমিতিবিলাকে বা কমিটিবিলাকে মৰ্মিতা মিত্ৰক যেনেকুৱা ধৰণে ইনভাইটেশ্যন দিব ধৰিছে নহয়, এনেকুৱা হৈ থাকিলে কিন্তু থলুৱা শিল্পীসকল শেষ হৈ যাব। মই এই বিষয়ে আৰু এটা ভিডিঅ' বনাইছোঁ, আপোনালোকে চালে গম পাব। যিটো হাৰত মৰ্মিতা মিত্ৰৰ জনপ্ৰিয়তাৰ উত্থান হৈছে নহয়, এনেকৈ যদি তাইক যদি আমি চান্স দি থাকোঁ তেতিয়াহ'লে কিন্তু অসমৰ সংস্কৃতি পুৰি ধ্বংস হৈ যাব। এটা কথা মই আপোনালোকক কওঁ, আজি যদি আপোনালোকে বেংগলত যায় যদি আপোনালোকে বেংগলী ভাষা ক'ব নাজানে নহয়, আপোনাক কুকুৰৰ দৰে ব্যৱহাৰ কৰিব, আপোনাক মানুহ বুলি গণ্যই নকৰিব। তাৰমানে গম পাইছেনে? কুকুৰৰ দৰে ব্যৱহাৰ কৰিব। কিন্তু তাইতো অসমীয়া প্ৰনাউন্সিয়েশ্যন ভালকৈ ক'বই নোৱাৰে, তাই অসমীয়া ভাষা ভালকৈ ক'বই নোৱাৰে। যেতিয়া ষ্টেজত ঐ নাহৰ গানটো গায়, আপোনালোকে শুনিবচোন তাইৰ প্ৰনাউন্সিয়েশ্যন কেনেকুৱা হয়। মাজুলী গানটো গায়, গানটোৰ সুৰে বেলেগ কৰি দিয়ে। তো এই পিছত আপোনালোকে কিয় পঢ়ি আছে মই বুজি পোৱা নাই। তাৰমানে আৰু এটা কথা, তাই কেইদিনমান আগতে এটা কথা কৈছিলে যে ষ্টেজত যে কাৰোবাক যদি হেল্প লাগে মই হেল্প কৰিম, মোক ফোন কৰিলে হ'ল। মই এটা কথাই কওঁ আপোনাক, মৰ্মিতা বাইদেউ, জুবিনদা থকালৈকে আপোনাৰ হেল্পৰ কোনো দৰকাৰ হোৱা নাই। অসমত হেল্প কৰিবৰ কাৰণে জুবিনদা আছে। আপোনাৰ যদি হেল্প কৰিব ইমানেই ইচ্ছা আছে নহয়, আপুনি বেংগলত যাওক, বেংগলত যাই হেল্প কৰক। অসমৰ মানুহৰ আপুনি অন্তৰ জয় কৰি কিনে
হেল্প কৰিব নালাগে, অন্তৰ জয় কৰিব নোৱাৰে আপুনি হা। বেলেগে মানি ল'লেও মই মানি লওঁ। আপুনি অসমৰ মানুহৰ পৰা লুটিব নালাগে। যদি লুটিব ইচ্ছা আছে আপুনি বেংগলৰ পৰা লুটক। আৰু মই এটা বস্তু বুজি পোৱা নাই, আপুনি যদি ইমানেই ভাল কণ্ঠশিল্পী তেতিয়াহ'লে আপুনি বেংগলত কিয় চান্স নাপায়? আপুনি যে অসমত দৌৰি আছে, আপুনি বেংগলত যাওক। জুবিন দাইতো আপোনালোকৰ ষ্টেজ বিচাৰি বেংগলত যোৱা নাই, তেখেতক মাতে কাৰণেহে যায়। তেখেততো কেতিয়াও ষ্টেজ বিচাৰি যোৱা নাই, জুবিন দাক ইনভাইট কৰে কাৰণে তেওঁ যায়। কিন্তু আপুনি দেখোন এতিয়া অসমত খুপনিপতি লোৱা নিচিনাই হৈছে। আপোনাৰ বেংগলৰ প্ৰগ্ৰেম মই দেখাই নাপাওঁ, চব অসমৰ প্ৰগ্ৰেমে দেখা পাওঁ। অসমতে ভিডিঅ' ভাইৰেল হয় আপোনাৰ। তো মই জুবিন দাকো এটা কথা কওঁ যে জুবিন দা, আপুনি কিন্তু মানুহ চিনি এতিয়াও পোৱা নাই দেই। আপুনি মানুহ চিনি পোৱাত ভুল কৰে। মই এইটো কথা আপোনাক কওঁ, আপোনাক অনুৰাগী হিচাপে কৈছোঁ আৰু আপুনি বেয়া নাপাব। আপুনি কিন্তু মানুহ চিনি পোৱাত ভুল কৰে, কাৰণ মৰ্মিতা মিত্ৰই আপোনাৰ কান্ধত বন্দুক থৈ কিন্তু অসমৰ সংস্কৃতি হত্যা কৰি আছে। এইটো আপুনি গম পায়নে? আপোনাৰ যিকেইটা গান গায়, এটা গানতো প্ৰনাউন্সিয়েশ্যন শুদ্ধ নহয় তাইৰ। এইটো আপুনি তাইৰ ষ্টেজ প্ৰগ্ৰামবিলাক ভালকৈ চালে গম পাব, বা যদি আপোনাক কোনোবাই দেখাই দিয়ে আপুনি তেতিয়া গম পাব তাইৰ এটা গানতো প্ৰনাউন্সিয়েশ্যন শুদ্ধ নহয়। মোৰ নিজৰে মাথা বেয়া হৈ যায় তাইৰ গান শুনিলে। মানুহে কিয় পিছত কৰি থাকে মই নাজানো। গতিকে তাই আপোনাৰ কান্ধত বন্দুক থৈ অসমীয়া সংস্কৃতি হত্যা কৰি আছে। গতিকে আপুনি এই বিষয়ে অলপমান চাওক, নহ'লে কিন্তু এদিন মানে তাই, মোৰ ডাউট আছে, আপোনাক একো কৰিব নোৱাৰে বাৰু, কিন্তু মোৰ ডাউট আছে তাই অসমৰ সংস্কৃতি হত্যা কৰি পেলাব এদিন। অলৰেডি হত্যা কৰাৰ নিচিনা হৈছেই, কাৰণ তাই অসমীয়া সংস্কৃতিত বৰ্তমান তাই আগ্ৰাসন চলাই আছে। অসমীয়া শিল্পী, থলুৱা শিল্পীবিলাকক হত্যা কৰি কিনে তাই নিজৰ আগ্ৰাসন চলাই আছে। গতিকে এই বিষয়ে আপুনি অলপমান চাওক। আৰু মই কমিটিসকলক কমিটি যিবিলাক আছে, কমিটিসকলক মই এটা অনুৰোধ কৰোঁ, অলৰেডি অসমৰ পৰা গোটেইখিনি আধা আধি গৈছেই হা। সাহিত্য গ'ল, ভাষা গ'ল হা, এতিয়া সংস্কৃতি। কেইদিনমান আগতে বেংগলীবিলাকে ভাষাৰ কাৰণে লাগিলে, এতিয়া মৰ্মিতা মিত্ৰ আহি সংস্কৃতিত লাগিলে। গতিকে এনেকৈ ধ্বংস হৈ যাব দিব নোৱাৰি। যদি অসমখন বচাব ইচ্ছা আছে, আপোনালোকক মই হাতযোৰ কৰি অনুৰোধ কৰিছোঁ, মৰ্মিতা মিত্ৰক অনুষ্ঠান কৰিবলৈ নামাতিব, নহ'লে কিন্তু আপোনালোকে পিছত নিজেই পস্তাব লাগিব। গম পাইছেনে? মই আৰু বেছি কৈ নাথাকোঁ, মোৰ একচুৱেলি বহুত খং উঠি আছে এই আজিৰ ভিডিঅ'টো দেখি কিনে। তো গতিকে মই ভিডিঅ'টো এইটোৱে বনালোঁ যে আপোনালোকে মৰ্মিতা মিত্ৰক প্লিজ নামাতিব, নহ'লে কিন্তু অসমৰ সংস্কৃতি ধ্বংস হৈ যাব। তেতিয়া কিন্তু মানে কান্দি কাটি লাভ নাই, কাৰণ তেতিয়া কথাটো এনেকুৱা হ'ব যে চোৰ গ'লে বুদ্ধি, বৰষুণ গ'লে জাপি, কথাটো সেনেকুৱা হ'ব। গতিকে সময় থাকোঁতে আপোনালোকে ভাবি চাবৰ হ'ল আৰু দেই। নমস্কাৰ।